সামগ্রী রকিবুল হুসেইনের তনয় তানজিল হুসেইনের বিরুদ্ধে বিসম্বাদ সৃষ্টি করা কংগ্রেস কর্মীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সামগ্ৰী সমষ্টিৰ জিউমাৰী গাঁও পঞ্চায়তৰ একাংশ কংগ্ৰেছ কৰ্মী। সামগ্ৰীত কংগ্ৰেছৰ টিকটক লৈ সৃষ্টি কৰা বিসম্বাদী কংগ্ৰেছীসকল প্ৰকৃততে কোন? সামগ্ৰী সমষ্টিত এইসকল বিসম্বাদী কংগ্ৰেছ কৰ্মীৰ নাই কোনো পদবী। দীৰ্ঘদিন ধৰি সামগ্ৰী সমষ্টিত আগন্তুক নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ টিকটক লৈ সৃষ্টি হৈছে তীব্ৰ বিসম্বাদ। দুটা ভাগত বিভক্ত কংগ্ৰেছ কৰ্মীসকল। সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ মাজত বিসম্বাদ সৃষ্টি কৰা কংগ্ৰেছীসকলৰ বিৰুদ্ধে মুখ খুলিছে আন একাংশ কংগ্ৰেছ কৰ্মীয়ে। পোনপ্ৰথমে আমি সাংবাদিক বন্ধুসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি জৌমাৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছ সভাপতি আৰু আমাৰ ছেক্ৰেটাৰীও আছে, আমাৰ বুথ কমিটিৰ প্ৰেচিডেণ্টসকল আছে। এই তানজিলৰ যিটো অপপ্ৰচাৰ চলিছে, যিসকলে কৰিছে হান্দু এইবিলাক আমাৰ দলীয় কৰ্মী নহয়। আমি এতিয়ালৈকে তেওঁলোক কোনো সংগঠনৰ কাজ কামত এতিয়ালৈকে পোৱা নাই, কোনো সক্ৰিয় মেম্বাৰো নহয়। আমি BLA বনাইছোঁ, বুথ কমিটি গঠন কৰিছোঁ, মহিলা কংগ্ৰেছ কৰিছোঁ, যুৱ কংগ্ৰেছৰ কৰিছোঁ, কেতিয়াও দেখা নাই এইবিলাকক। এতিয়াও কিছুদিন ধৰি এওঁলোকে ওলাই আহিছে কংগ্ৰেছী বুলি পৰিচয় দি অপপ্ৰচাৰ চলাই আছে। এইবিলাক ক'লেও নহ'ব। আমি এইবিলাকক কোনো পাত্তাই নাপায়। আমাৰ ভোটাৰৰ আগত আমি ৱাৰ্ডে মিটিং কৰি আছোঁ, চবেই তানজিলৰ সমৰ্থন কৰি আছে আৰু আগন্তুক দিনত তানজিলৰ প্ৰভাৱ বেছি হ'ব আৰু পাছ কৰাটো খাটাং আৰু তেওঁ বিপুল বোৰত জয়ী হ'ব। আমাৰ এই জৌমাৰী বুলি নহওক, গোটেই সামগ্ৰী সমষ্টি নাই এওঁলোকে আমাৰ ফটো আছে। যিজন MLA কেণ্ডিডেট বুলি কৈ আছে, এজন প্ৰফেচাৰ বুলি শুনিছোঁ, তেখেত আমাৰ মুজিবুৰ যে লিডাৰ BJP, তেওঁৰ লগত ফটো আছে, একেলগে মিটিং কৰিছে। তেওঁলোকে আমাৰ দলৰো নহয়, বেলেগ দলৰ আমাৰ ইয়াত বিসম্বাদ লগাই বিশৃংখলা সৃষ্টি কৰিব বিচাৰিছে। এওঁলোকে প্ৰকৃত আমাৰ কংগ্ৰেছী নহয়। যদি প্ৰকৃত কংগ্ৰেছী আছিল, ইতিমধ্যে নগাঁও গৌৰৱগৈ আহিলে, তাততো মিটিঙত এদিনো দেখা পোৱা নাই। আমি বহুত মিটিং কৰি আছোঁ, এদিনতো পোৱা নাই। এইবিলাক সংগঠন যে বনাই আছোঁ, এদিনতো আমি তেওঁলোকক কোনোদিন ছবিও দেখা নাই। এতিয়া অচম্বিত আহি পেলাই তেওঁলোকে পৰিচয় দিছে আমি কংগ্ৰেছী নেতা, তেওঁ এটা সক্ৰিয় মেম্বাৰো নহয়। এইসকল এইবিলাক সান্দু এনেই আমাক বিসম্বাদ কৰি মানুহৰ আগত বিশৃংখলতা বিচাৰিছে। তেওঁলোকে একো কৰিব নোৱাৰে। আমাৰ তানজিল হুছেইন বহুত বিপুল জয়ী হ'ব। আমাৰ জিউমাৰী গাঁও পঞ্চায়তৰ 95% ভোট তানজিলে পাব। এওঁলোকৰ কোনো প্ৰভাৱ নাই, তেওঁলোকৰ কোনো নাই, ভোটাৰৰ লগত কোনো যোগাযোগ নাই আৰু এওঁলোকৰ কোনো প্ৰভাৱেই নাই কংগ্ৰেছীৰ বুলি কৰ্মী বুলি। আৰু কোনো মানুহৰ লগতো কোনো কংগ্ৰেছী মানুহৰ কোনো যোগাযোগ নাই। যোগ্য তানজিল বহুত চৰিত্ৰৱান ল'ৰা। তেখেতে সজৌ নিখিল ভাৰত পৰ্যায়ৰ এজন ছাত্ৰৰ লিডাৰ, NSUৰ তেওঁ কোষাধ্যক্ষ হয়। তেওঁ বহুত চৰিত্ৰৱান। আমাৰ মতে যিজন জ্ঞানী ব্যক্তি হয়, তেওঁ ইমান কথা নকয়। তেওঁ বেছি কথা নকয় কাৰণে তেওঁলোকে অযোগ্য বুলি কৈ আছে। প্ৰকৃত ভদ্ৰ মানুহে ইমান কথা বেছি নকয়। এই এটা বক্তৰ বুলি যে পৰিস্থিতি আছে, যিবিলাক অশ্লীল ভাষা কয়, এইটো শিক্ষিত যোগ্য বুলি আমি নাভাবোঁ। এজন গাধাৰ লগত তুলনা কৰিছে এই ল'ৰাক। তেওঁ এজন মন্ত্ৰীৰ ল'ৰা হয়, তেওঁৰ ককাদেউতাও মন্ত্ৰী MLA আছিল। সেইজন মন্ত্ৰীৰ ল'ৰাক তেওঁ এনেকুৱা এটা ভাষা কোৱাটো আমি অযোগ্য, তেওঁ কোনো জ্ঞান বুলি আমি নথকা বুলি ভাবোঁ। মানুহটো নাই যথেষ্ট আছে, আমাৰ আস্থা আছে তানজিলৰ ওপৰত। তানজিল এজন ভদ্ৰ শিক্ষিত ল'ৰা। গাদৰ তুলনা যোনে দিছে, তেওঁ এটা মূৰ্খৰ পৰিচয় দিছে। তেওঁ আমি মানুহ বুলি আমাৰ আগত গণ্য নহয়। তেওঁ এজন শিক্ষিত মানুহ বুলি কৈ আছে, আমি চিনি নাপাওঁ। তথাপি ফটো চটো চাই কোনোবা কৈছে যে তেওঁ বোলে ডক্তৰৰ এনেকুৱা ভাষা কেতিয়াও ক'ব নোৱাৰে। এইটো এটা অসম্ভৱ কথা। এইটো ইয়াত কোনো BJPৰ প্ৰভাৱ নাই, আমাৰ BJPৰ মানুহ নাই। এই 2-4জন থাকিব পাৰে, আমাৰ আগত নাই, দেখাম। আমি জৌমাৰী পঞ্চায়তত এতিয়ালৈকে পোৱা নাই, কিন্তু 2-4জন থাকিবও পাৰে। কিন্তু 95% ভোট তানজিলৰ সমৰ্থনত আছে আৰু আগতো অহা নিৰ্বাচনত পাব। আৰু ইয়াৰ পৰা আমি বিপুল বোলে তেওঁক জয়যুক্ত কৰাই দিম। এই যে সক্ৰিয় মেম্বাৰো নহয়, এওঁলোকে
আৰু কোনো মিটিং আমাৰ ইয়াততো বুট কমিটিৰ মানুহ আছে, BLA আছে, যুৱ কংগ্ৰেছ আছে, মহিলা কংগ্ৰেছ আছে, কোনো দিন কাকো মানে দেখা নাই যে এওঁলোকে এই আমাৰ কংগ্ৰেছ দলৰ হৈ কিবা মাত মতা কিবা এটা মিটিং কৰোঁতে কোনোদিন কোনো দেখা নাই। বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিউমাৰী গাঁও পঞ্চায়ত জিউমাৰী হয়।